ডিগবৈ শাখা চাহ জনজাতি ছাত্ৰ সন্থাৰ বিদ্যোগত ডিগবৈবাসীৰ ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰম উৎসৱৰ উদযাপন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত কৰম উৎসৱৰ আজি বালি উঠোৱা পৰ্ব সম্পন্ন। ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে অনুষ্ঠিত হোৱা বালি উঠোৱা পৰ্ব সুন্দৰভাৱে অনুষ্ঠিত হৈ যোৱাৰ পাছত আজিৰে পৰাই বৰবিল চাহ জনজাতি কলা কৃষ্টি সাংস্কৃতিক কেন্দ্ৰত ৫ ছেপ্টেম্বৰ তাৰিখ পৰ্যন্ত যাৱা জাগৰণ কৰাৰ দিহা কৰিছে। তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা ৭ ছেপ্টেম্বৰ তাৰিখলৈ আয়োজন কৰা ডিগবৈ কৰম উৎসৱত সমূহ ডিগবৈবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে ডিগবৈ শাখা চাহ জনজাতি ছাত্ৰ সন্থাই। ডিগবৈৰ পৰা নিজমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। অহা ৫, ৬ আৰু ৭ ছেপ্টেম্বৰ তাৰিখে ডিগবৈ প্ৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতিৰ লগতে ডিগবৈবাসী ৰাইজৰ সহযোগত আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কৰম সন্মিলন উৎসৱ আমি পালন কৰিবলৈ গৈ আছো। আজি আমাৰ বালি উঠা পৰ্ব ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে ৫ দিনীয়া জাগৰণ হ'ব। তাৰ পাছতে ৫ তাৰিখে সন্ধিয়া বেলাত আমাৰ আখৰা উন্মোচন কৰা হ'ব আৰু ৬ তাৰিখে যি আমাৰ কলমডাল বিসৰ্জন হোৱাৰ পাছত ৬ তাৰিখে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰা হৈছে। লগতে ৭ তাৰিখে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে আমি এক সাংস্কৃতিক শোভাযাত্ৰা ডিগবৈ চহৰৰ মজিয়াত আমি নিজৰ জাতি জনগোষ্ঠীৰ যি কলা কৃষ্টি আছে এই আমি দেখুৱাবৰ বাবে আমি হাতত পৰিকল্পনা লৈছোঁ। লগতে গধূলি বেলাত আমাৰ সাংস্কৃতিক সন্ধিয়া লগতে মুকলি আৰু বঁটা বিতৰণী সভা আমি আয়োজন কৰিম। সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, কমল নাগ আৰু জ্যোতিকা বৰুৱা বাইদেউ। গতিকে ডিগবৈবাসী ৰাইজ আৰু ডিগবৈ যিমানখিনি আমাৰ কৰমপ্ৰেমী ৰাইজ আছে গোটেই ৰাইজক আমি এই মিডিয়া যোগে আমি তেখেতলোকক আহি পেলাই এই গোটেই কৰম উৎসৱ বা সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা ডিগবৈ শাখাটোৰ পৰা অনুৰোধ জনালোঁ। সমূহ আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা আৰু সমগ্ৰ ডিগবৈবাসী ৰাইজৰ তৰফৰ পৰা জনসাধাৰণক আৰু কৰমপ্ৰেমী ৰাইজক, সাংস্কৃতিক প্ৰেমী ৰাইজক কৰম পৰৱৰ ওলগ যাচিছোঁ। আৰু আমাৰ কৰম পৰৱৰ আজি এই দ্বিতীয় কাৰ্যসূচী বালি উঠোৱা যাৱা আজি আমি জাৱা উঠোৱা হ'ল। বালি যোগেদি আজিৰ পৰা জাগৰণ কৰা হ'ব আৰু ৫, ৬, ৭ আমাৰ ডিগবৈত প্ৰাগধৰ চলিহা প্ৰেক্ষাগৃহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কৰম উৎসৱ। আৰু এই কৰম উৎসৱত সকলো ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সদল বলে যোগদান কৰি আমাৰ কৰম পৰৱটি যাতে সফল হয় তাকে কামনা কৰিছোঁ। আৰু এই কৰম উৎসৱত আমি বিভিন্ন লোকক, বিভিন্ন খেলুৱৈ, ৰাজনৈতিকবিদ, মন্ত্ৰী, MLA, সমাজসেৱক, শিক্ষাবিদ সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু সেইসকল ৰাইজে যাতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ কৰম সন্মিলনখিনি সাফল্যমণ্ডিত কৰি তুলিবলৈ কামনা কৰিছোঁ।